আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। ধৰি লওক আপোনাৰ মাংগলিক যোগ আছে, মংগলটো বেয়া, শনি ৰাহুৰ দৃষ্টি পৰি আছে। মংগলৰ দোষত নানান ধৰণৰ বাধা বিঘিনি ঘাত প্ৰতিঘাত হয়, তেজৰ বেমাৰ হয়, চুগাৰ হাই প্ৰেছাৰ হয়, আৰু বিশেষকৈ তেজৰ বেমাৰ হয়, চুগাৰ হাই প্ৰেছাৰ হয়। আৰু যদি আপোনাৰ মাংগলিক যোগ খুব ষ্ট্ৰং হৈ আছে, মাংগলিক যোগ খুব ষ্ট্ৰং আছে, বিয়া বাৰু হোৱা নাই, নানান ধৰণৰ ঘাত প্ৰতিঘাত আছে, মানে দৰা আহে বা ছোৱালী আহি মানে কেঞ্চেল হৈ গৈ থাকে। এই মাংগলিক যুগত যদি মংগল খুবেই ষ্ট্ৰং, খুবেই বেয়া দৃষ্টিত পৰি আছে, গতিকে এইটো এটা বৈদিক প্ৰতিকাৰৰ কাৰণে আজি নতুনকৈ এটা ভিডিঅ' বনাইছোঁ। বৈদিক প্ৰতিকাৰ এটা ভিডিঅ' বনাইছোঁ। বৈদিক প্ৰতিকাৰটো হৈছে এই মাংগলিক যোগ, মংগলটো যদি বেয়া হৈ থাকে, নানান শত্ৰু গ্ৰহৰ দৃষ্টি হৈ থাকে, এইটো মংগলৰ কাৰণে, মংগলৰ নানান ঘাত প্ৰতিঘাত এক্সিডেণ্টৰ পৰা আদি নানান ধৰণৰ হয়। গতিকে এইটো মানে অতি সহজ বৈদিক প্ৰতিকাৰ, অতি সহজ, ৰিজাল্ট 100% পাব। গতিকে নিঃসন্দেহে আপুনি ৰিজাল্ট পাব। গতিকে আপুনি 21টা মঙলবাৰ বা এটা মঙলবাৰ হ'লেও আপুনি নিজ হাতে ৰুটি বনাওক। ৰুটিটোত কিন্তু ঘি দিব লাগিব, ঘি দি বনাওক, একদম ঘি বেছিকৈ নিদিব, কাৰণ গৰুবিলাকে ঘি হয়তো নাখায়, কিন্তু অকণমান জাষ্ট ঘি দি ৰুটি বনাওক। তাৰ লগত ভাজি বনাব, যে একদম ভাজিটো যেন খুব টেষ্টি বনায়, জ্বালা বেছি নিদিব। গতিকে ভাজিটো নিজ হাতে বনাব, বনাই গাই গৰুক, অকল গাই গৰুকহে ভোজন কৰাব লাগে। এইটো মধ্যাহ্ন ভোজন, দিনৰ ভাগত মানে ভোজন কৰাব লাগে। নিজৰ গৰু হওক, বাহিৰৰ গৰু হওক, মানে ৰঙা গাই গৰুক ভোজন কৰাব লাগে। যদি আপোনাৰ ঘৰত গাই গৰু আছে, তে 21টা মঙলবাৰ এবচেণ্ট নোহোৱাকৈ, 21টা মঙলবাৰ এবচেণ্ট নোহোৱাকৈ খুৱাব। যদি কাৰোবাৰ গৰু নাই, গতিকে এদিন হ'লেও গাই গৰুক ভোজন কৰাব। এই ভোজন কৰালে কি হয়, আপুনি তেওঁক চাকি, ধৰি লওক দিয়াৰ আগত, ভোজন কৰাৰ আগত অকণমান দূৰত হ'লেও চাকি ধূপ জ্বলাই দিয়ক, আৰু ফুল এটা হ'লেও দিব লাগে, ৰঙা ফুল। সেইবিলাকো যদি সময়ত নাপায়, গতিকে আপুনি ৰুটি ভাজি খুৱাওক, মানে ফল মূলো, ৰুটি ভাজিলেও ফল মূলো দিব পাৰে, একো নাই, কিন্তু গাই গৰুক খুৱাব। 100% ৰিজাল্ট আছে, একদম 100% ৰিজাল্ট। এইটো হৈছে বৈদিক প্ৰতিকাৰ। গতিকে মই আশা কৰোঁ এইটো বৈদিক প্ৰতিকাৰ কৰি মোক কেনেকুৱা জনাব, কমেণ্টত জনাব। ভাল পাইছে, বেয়া পাইছে, কি হৈছে, এইপিনে কমেণ্টত জনাব। গতিকে এইখিনি কৰক, নিশ্চয় আপোনাৰ মংগল উপকৃত হ'ব, নিশ্চয় উপকৃত হ'ব, আৰু গৌ মাতাই আপোনাক আশীৰ্বাদ প্ৰদান কৰিব। তাতে এটা কথা আছে, কি ধৰি লওক আপুনি ধুনীয়াকৈ দিছে, কিন্তু তেওঁক গ্ৰহণ কৰা নাই, তেনে আপোনাৰ মংগল জানিব যে আপোনাৰ বেয়া দিন চলি আছে, মংগলটো মানে খুব ষ্ট্ৰং হৈ আছে, বেয়াৰ ষ্ট্ৰং, ভালৰ নহয়। গতিকে যদি হেঁপাহ পলাই তেওঁ আগুৰি মাৰি, হেঁচা মাৰি ধৰি খায়, আপুনি জানিব আপোনাৰ কাম ছাকচেছ, 100% ছাকচেছ। গতিকে হেঁচা মাৰি ধৰি যে খায়, আগুৰি খায়, হেঁপাহ পলুৱাই খায়, জানিব আপোনাৰ কাম সফল হৈছে। গতিকে আজি এইটো ভিডিঅ' লৈ আগবঢ়ালোঁ আপোনালোকৰ ৰাইজৰ মাজত। গতিকে যদি আপোনালোকে মানে কেনেকুৱা পায় জনাব, মানে ফুল প্ৰতি জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। গতিকে বহুত ধন্যবাদ।